হয়, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে দেখা হৈছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়াৰ এতিয়া তাণ্ডৱ লীলা চলাইছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ ঈশ্বৰঝাৰি গাঁৱত। আৰু পূব মাজৰগাঁও পঞ্চায়তৰ ঈশ্বৰঝাৰি গাঁৱত দীৰ্ঘদিন ধৰি দেখা হৈছিলে যে গৰাখহনীয়াৰ তাণ্ডৱ লীলা চলাই আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলত কিন্তু ইতিমধ্যে কিন্তু গৃহহীন হৈছে বহু লোক। আৰু মোৰ সতীৰ্থ পোনে পোনে এক দৃশ্য দেখুৱাই আছে যে গৰাখহনীয়াৰ কবলত পৰিছে ঈশ্বৰঝাৰি গাঁও, আৰু যি ব্ৰহ্মপুত্ৰ নৈৰ যি গৰা আছে ইতিমধ্যে কিন্তু চপৰা হৈছে। আৰু এই গৰাখহনীয়াৰ কবলত কিন্তু ইতিমধ্যে কিন্তু বহু লোকৰ ঘৰ বাৰী কিন্তু এক প্ৰকাৰ নৈৰ বুকুত বিলীন হৈছে। আনহাতে এটা গৃহ এই মুহূৰ্তত ক'ব লাগিব যে নদীৰ বুকুত যাবলৈ মাত্ৰ আৰু কেইমিটাৰ মানহে বাকী আছে, আৰু যিকোনো মুহূৰ্তত এই ঘৰটি নৈৰ বুকুত বিলীন হৈ পৰিব। আৰু আন এক দৃশ্য দেখুৱাইছে যে এনেদৰে কিন্তু ইয়াত এটা ঘৰ আছিল, ঘৰৰ যি ভেটি মাটি ইতিমধ্যে কিন্তু নৈৰ বুকুত যাবলৈ উপক্ৰম হৈছে, কাৰণ ইতিমধ্যে কিন্তু যি মাটি আছে মাটিত কিন্তু ফাট মেলিছে। আৰু এনেদৰে কিন্তু গৰাখহনীয়াৰ কবলত পৰি এক প্ৰকাৰ ক'ব লাগিব যে বহু লোকৰ ঘৰ বাৰীৰ লগতে কিন্তু যি কৃষিভূমি আছে মৰাপাটৰ খেতিকে আদি কৰি আন যি খেতি আছে খেতি কিন্তু ইতিমধ্যে কিন্তু নৈৰ বুকুত বিলীন হৈ পৰিছে। আৰু মোৰ লগত কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিম আচলতে দীৰ্ঘদিন ধৰি আপোনালোকৰ এক প্ৰকাৰ ক'ব লাগিব যে গৃহহীন হৈ আছে কাৰণ গৰাখহনীয়াৰ তাণ্ডৱ লীলা চলাই আছে, কি ক'ব? হয়, আমাৰ গৰাখহনীয়া বহুত ক্ষতি কৰি আছে। আমি মানে এই গাঁৱটো বহুত মানুহ আছিল, পৰিয়াল আছিল, 1000 মান পৰিয়াল আছিল। তো এতিয়া মানে 15-20 ঘৰ মানুহ মানে ভাঙি চুৰি গুচি গৈছে। আৰু মানে এতিয়াও মানে আমাৰ এইটা জেগাত ৰৈ আছোঁ, এটাও মানে এটা পৰিয়াল যোৱা অৱস্থা যাই আছে, মানে আৰু এটা ঘৰ আছে, অলপখিনি জেগা আছে, 10-15 মিনিটৰ মাজতো কিজান যাব পাৰে এইখিনি ঘৰ। তো এই পৰিয়ালটো মানে হৈ আছে, মানে অসুবিধাত পৰি আছে। আৰু দুখন পৰিয়ালটো আৰু আছে আমাৰ ইয়াতে আছে, কোনো জেগা বাচা নাই, স্কুলৰ মাজত আছে, বসবাস কৰি আছে অস্থায়ী হিচাপত। তো আমাৰ কথা হলো যে মানে চৰকাৰীভাৱে কোনো অনুদান যদি দিয়ে আমাৰ ইয়াতে, তেনেহ'লে আমি খুব সন্তুষ্ট হ'ম। মানে আৰু নতুনকৈ আমাৰ যিটো MP ধুবুৰী লোকসভা MP ৰকিবুল হুছেইন, সিহঁতেতো কোনো খবৰ লোৱা নাই, সিহঁতে কোনো দৃষ্টি কৰা নাই আমাক। তো আমি বহুত কষ্টত ভুগি আছোঁ। তো এতিয়া আমাৰ কথা হ'ল যে বিধানসভা সমষ্টিৰ আমাৰ সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম ছাৰক আমি অৱগত কৰোঁ যে আমাৰ এই নদী গৰাখহনীয়াত মানে কিবা পাৰ্কো চিষ্টেম ব্যৱস্থা কৰি দিয়ে, তাতে আমি মানে সন্তুষ্ট হ'ম। আৰু এই গৃহহীন হোৱা লোকসকলক এতিয়া আশ্ৰয় দিছে, এতিয়া আশ্ৰয় গৃহহীয়া ক্ষতি হৈছে জিলা ইলা মানুহ টানত গৈছে, মানে কিছুমান টানত গৈছে, কিছুমান আৰু ওচৰ চুবুৰীত জেগা আছে তাতে যাই মানে আৰু বসবাস কৰিছে। এইফালে 2-3টা পৰিয়াল আছে তাতে গৈছে, ইয়াৰ পৰা দেখাই যায় এনেকুৱা। মৰাপাট খেতিও মৰাপাট খেতিওতো আমাৰ বহুত গৈছে, মানে 300-400 মান বিঘা মানে গৈছে। এতিয়া অলপখিনি ফাঁকতে মানে 300-400 বিঘা মান নদীত গৈছে। আচলতে ক'ব লাগিব যে দীৰ্ঘদিন ধৰি গৰাখহনীয়াৰ কবলত পৰিছে, আনহাতে কি বহু কৃষিভূমি শ বিঘা কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে। আপোনাৰ ঘৰত কিন্তু ইতিমধ্যে নৈৰ বুকুত যাবলৈ কি ক'ব? চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? না, সরকারের কোনো ব্যবস্থা নাই নাকি। কিমান ঘৰ গৈছে? মেলা বহুত ঘর গেছে, 15-20 ঘর গেছে। এনেদৰে থাকিলে কিন্তু গাঁওখনে নোহোৱা হৈ যাব। হ্যাঁ যাব, সবাই যাব, একেও থাকার হওয়া নাই এইভাবে বাঙালি। হ্যাঁ হয়, আচলতে নিশ্চয় ক'ব লাগিব যে যি ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ কবলত পৰিছে ঈশ্বৰঝাৰি গাঁৱত। ইতিমধ্যে কিন্তু নৈৰ বুকুত যাবলৈ মাত্ৰ আৰু কেই কিলোমিটাৰমান বাকী। আৰু মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাই আছে যে এনেদৰে কিন্তু এইসকল লোকে কিন্তু নিদ্ৰাহৰণ হৈছে, কাৰণ যিকোনো মুহূৰ্ততে নিজৰ সপোনৰ ঘৰ কিন্তু ইতিমধ্যে নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে। কাৰণ দীৰ্ঘদিন ধৰি স্থানীয় বিধায়ককৈ আদি কৰি যি বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষই কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত কিন্তু ইতিমধ্যে কিন্তু এই যি ঈশ্বৰঝাৰি গাঁও আছে, ঈশ্বৰঝাৰি গাঁৱত এক প্ৰকাৰে যি ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে যি গৰাখহনীয়াই। আৰু ইতিমধ্যে নৈৰ বুকুত প্ৰায় 100 বিঘা মৰাপাট খেতি নৈৰ বুকুত বিলীন হৈ পৰিছে।